প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক তথা জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ প্ৰাক্তন পত্নী স্মৃতিৰেখা ভূঞাই এটা পোষ্টৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ কাটৰ অনুৰোধ জনাই এই পোষ্ট শ্বেয়াৰ কৰিছে। মন কথা নামৰ জনপ্ৰিয় শিতানৰ দৈনিক অসম কাকতখনৰ সেই জনপ্ৰিয় পৃষ্ঠাত প্ৰকাশ পাইছে এই পোষ্টটো। সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। হঠাতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া দেৱৰ প্ৰাক্তন পত্নী স্মৃতিৰেখা ভূঞাৰ এটা বিশেষ পোষ্টটো অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ অনুৰোধ। বিশেষ পোষ্টটোত স্মৃতিৰেখা ভূঞাই লিখিছে, কাৰোৰে ঘৰত তেওঁ নাচাওঁতে মলঙি নাযাওক, পোকে নধৰক আৰু বাহিৰলৈও নাযাওক। কোনোবা বিশেষ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ সম্পত্তি হৈ অত্যত সিঁচৰিত হৈ থকাতকৈ ভাল ব্যক্তিগত পুথিভঁৰালসমূহ সকলোৱে পাব পৰাকৈ একেই ঠাইতে হওক। সেয়েহে এটা পুথিভঁৰাল প্ৰস্তাৱ আগবঢ়াইছোঁ। এয়াই মোৰ অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ কাটৰ অনুৰোধ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেনে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।